ভৰিত দুখ পালে বহুত বেয়াকৈ দুখ পাইছে আৰু মাইকী মানুহ এজনীয়ে হাতৰ কিলাকুটিত দুখ পাইছে, চুচৰি গৈছে মাইকী মানুহজনীও। মানে খুন্দা মাৰি লৈ গ'ল আগফালে, 2 ফুটমান দূৰত পেলাই দিলে নি সিহঁতক। নমস্কাৰ বন্ধুসকল, আজি এটা সুখৰ খবৰ আছে, এটা দুখৰ খবৰ আছে। সুখৰ খবৰটো এনেকুৱা, মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি গ'ল, মই আৰু আজিৰ পৰা তাত ভিডিঅ' বনাব পাৰিম, ভিডিঅ' দিব পাৰিম। আৰু দুখৰ খবৰটো এনেকুৱা, কালি ৰাতি মোৰ দোকানৰ সন্মুখত এটা এক্সিডেণ্ট হ'ল। বহুত ডাঙৰ এক্সিডেণ্ট বুলিয়ে ক'ব লাগিব। স্কুটিখনৰ একদম অৱস্থা নাই আৰু বাইকখন ইমান এটা একো হোৱা নাই, কিন্তু স্কুটিখন একেবাৰে বৰবাদ হৈ গ'ল আৰু মানুহ হস্পিটেলত আছে। মই তাকে দেখুৱাবলৈ চেষ্টা কৰিম, এক্সিডেণ্ট হোৱা জেগাডোখৰ মই দেখুৱাই দিম। কিন্তু এতিয়ালৈকে বাইককেইখন আছেনে নাই, গাড়ীকেইখন আছেনে নাই মই গম নাপাওঁ। এতিয়া মই গ'লেহে তাত গম পাম, দেখি পাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা। আৰু কথা এটা, তুমিও যদি টাউন এলেকাত বাইক চলোৱা বা মেইন ৰাস্তাত বাইক চলোৱা, তেতিয়াহ'লে বাইকত গ্লাছ থকাটো একদম জৰুৰী। ব্ৰেকফালে চোৱা। কালি ঘটনাটো এনেকুৱা হ'ল, একে ছাইডৰ পৰা এখন বাইক আহি আছে, এখন স্কুটি আহি আছে। তো বাইকখনে আমাৰ দোকানত সোমাবলৈ মানে ডাইৰেক্ট লেফ্ট ছাইডৰ পৰা ৰাইট ছাইড গুচি আহিলে। ৰাইট ছাইড গুচি আহোঁতে পিছফালৰ পৰা স্পীডত আহি থকা স্কুটি এখন খুন্দা মাৰি একদম আমাৰ চুচৰি আহি আমাৰ দোকানত, স্কুটিখন আছিলে নতুন, একদম ব্ৰেণ্ড নিউ। মই তোমালোকক কালি ৰাতিয়ে লোৱা ভিডিঅ' ক্লিপ এটা অকণমান দেখাই দিম স্কুটিখনৰ। আৰু ডিউটিৰ সময় যিহেতু, মই ভালকৈ ভিডিঅ'টো মানে মানুহ থাকোঁতে, এক্সিডেণ্ট হৈ থাকোঁতে মই পূৰা বিজি আছিলোঁ। সেইখিনি সময়ত কাষ্টমাৰ ধেৰ আছিলে, চ' মই ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ সেইখিনি সময়ত। আৰু তেনেকুৱাত ভিডিঅ' কৰিবলৈ অকণমান বেয়া লাগে দিয়াচোন, কাৰোবাৰ এক্সিডেণ্ট হৈছে, কোনোবা ভিডিঅ' বনাই থকাটো। এতিয়া কথাটো কি, বেক চাইডে যদি বাইকৱালাজনে যদি বেক চাইডে চালেহেঁতেন, হয়তো তেতিয়া অকণমান যদি শ্ল' হৈ দিলেহেঁতেন, তেতিয়া কিন্তু এক্সিডেণ্টটো নহ'লহেঁতেন। আৰু স্কুটিখন আছিলে তোমাৰ কালি দুপৰীয়া উলিয়াই আনিছে ডিলাৰৰ পৰা। উলিয়াই আনি এই গধূলি 8টামান বজাত এই এক্সিডেণ্টটো হৈছে। মই দেখুৱাই দিছোঁ, স্কুটিখন ইয়াতে আছে, নিয়া নাই। কালি দুপৰীয়া উলিয়াই আনিছিলে, একদম ব্ৰেণ্ড নিউ স্কুটি হয়। আৰু গধূলি 8টামান বজাত এই এক্সিডেণ্টটো হ'ল। তাকো সি নিজে কৰা নাই, যিজনে কিনিছিলে তেওঁৰ লগৰ এজনে আনিছিলে স্কুটিখন। যিজনে স্কুটিখন কিনিছিলে তেওঁৰ কেনেকুৱা লাগিছে বাৰু? গতিকে তুমিও যদি কাৰোবাক বাইক বা স্কুটি বিচাৰা, তেতিয়াহ'লে আজিৰ পৰা আৰু নিবিচাৰিবা। লাগিলে চাইকেল লৈ যাবা, কাকো বাইক বা স্কুটি নিবিচাৰিবা, নহ'লে পাছত এনেই বেয়া পোৱা পুৰি হ'ব। আৰু নাম্বাৰ প্লেটটো দেখি চাগে ভাবিছা স্কুটিখন পুৰণা হয়। স্কুটিখনৰ বোলে পইচাটো ডিলাৰত পে' কৰি থৈ দিছিলে, মানে স্কুটিখন কিনি থৈ দিছিলে। নাম্বাৰ প্লেটে একেলগে উলিয়াই আনিছিলে কালি। মই কথাটো এইকাৰণে কৈ দিছোঁ, যাতে নাম্বাৰ প্লেটটো দেখি তোমালোকে কনফিউজ হৈ নোযোৱা। আৰু বাইকখন আৰু স্কুটিখন ইয়াতে খুন্দা মাৰিছিলে, খুন্দা মাৰি সেই তাত গৈ পৰিছে। মালিকহঁতি যেন ৰৈ আছে, তাত গৈ পৰিছে। ইয়াত আহি পৰিছে, তাত খুন্দা মাৰি ইয়াত আহি পৰিছে। আৰু মই লৈ আহিলোঁ এয়া লোকেল মাছ, সৰু মাছ। মাছটো ইয়াত 3 পোৱা আছে, 50 টকাত 3 পোৱা মাছ। কেতিয়াবা 1 কেজি দিয়ে, কেতিয়াবা 1.5 কেজিও দিয়ে 50 টকা। আজি মোৰ কপাল বেয়া চাগে, সেইটো কাৰণে মই 3 পোৱা পালোঁ। একো নাই। আৰু বন্ধুসকল, কালি এক্সিডেণ্টটোত এনেকুৱা হ'ল, আমাৰ দোকানত 3-4জনমান মানুহ আগফালে পাৰ্চেল ল'বলৈ ৰখি আছিলে। ৰখি থকা মানুহকেইজনকে এজনৰ ভৰিত দুখ পালে, বহুত বেয়াকৈ দুখ পাইছে। আৰু মাইকী মানুহ এজনীয়ে হাতৰ কিলাকুটিত দুখ পাইছে, চুচৰি গৈছে মাইকী মানুহজনীও। মানে খুন্দা মাৰি লৈ গ'ল আগফালে, 2 ফুটমান দূৰত পেলাই দিলে নি সিহঁতক স্কুটিখনে। এই মতা মানুহজনে বহুত বেয়াকৈ দুখ পাইছে। ৰাতি এম্বুলেঞ্চ মাতিলে, এম্বুলেঞ্চ মাতি এম্বুলেঞ্চত পঠাই দিলে। এতিয়ালৈকে বাকী খবৰটো পোৱা নাই। এতিয়া দোকান খুলিলে যেতিয়া কাষ্টমাৰবোৰ আহিব, তেতিয়া খবৰটো পাই যাম। তো বাইক চাইক চলালে অকণমান সাৱধানে চলাবা। মানে যদি কোনোবা ফালে টাৰ্ণিং ল'বলৈ হয়, পিছফালে চাবা আগত। মই ঘূৰি চাবলৈ কোৱা নাই, গ্লাছ থকাটো জৰুৰী, চাইড গ্লাছ থকাটো। সেইটো কাৰণে হয়তো পুলিচে ফাইন কাটে চাগে চাইড গ্লাছ নাথাকিলে। চ' চাইড গ্লাছ থকাটো জৰুৰী বাইকত। হয়, বাইকখন চাবলৈ অলপ বেয়া লাগিব পাৰে, কিন্তু মই ভাল পাওঁ দেই, চাইড গ্লাছ লাগি থাকিলে মই ভাল পাওঁ বাইকখন চাবলৈ। কিছুমানে আকৌ গ্লাছ নথকা বাইক চাই ভাল পায়। তো সৰু গ্লাছ হ'লেও ছাইডত এখন গ্লাছ ৰাখিব লাগে, ছিষ্টেম আছে। ষ্টাইলিছ গ্লাছ পায়, সেইবোৰ লগাই ল'ব লাগে লাগিলে। কিন্তু বেকফালে নোচোৱাকৈ কেতিয়াও টাৰ্ণিং নল'বা ৰাইট চাইডে। কালিৰ এই ঘটনাটো মই ক'লোৱেই কি হৈছিল কি নাই। চ' কেয়াৰফুল হৈ চলাবা। তো মই মাছ চাছ লৈ আহি পাই গ'লোঁ ৰুম, দেখিছে ৰুমত আছোঁ মই। আৰু ভিডিঅ'টো যদি ইমান দেৰিলৈকে চাইছা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। আৰু মই নতুন নতুন ভিডিঅ' দি থাকিম। ব্লগবোৰ কমকৈ আহিব আৰু শ্বৰ্ট ভিডিঅ'বোৰ বেছিকৈ আহিব। চ' চাবা সকলোৱে। বাকী সকলোৱে মৰম দিবা বুলি আশা কৰিলোঁ। ধন্যবাদ।